কণ্ট্ৰেক্টৰ লবিহে চৰকাৰটো চলাইছে 17 বছৰ, বেলেগ মানুহে চলোৱা নাই। জানে না নাজানে, কাম্পা বৰগোহাঁই আৰু চন্দন ব্ৰহ্ম এই দুইজন হ'ল BTC একৰ্ডৰ মাষ্টাৰ মাইণ্ড। তেওঁতে কেতিয়াও নিজৰ ছেকেণ্ড লিডাৰশ্বিপ ৰেডি কৰিব বিচৰা নাই। এইকাৰণে তেওঁতে তাৰ গেপটো হ'ল 1 and 100 হোৱা নাই। ওৱান ছাইড ৱাল হৈছে তো ওৱান ছাইডত ৱাল নাই। স্লেববিলাক যেনেকুৱা পাৰিছে তেনেকুৱা 6 mm ৰড দি বনাই থৈছে। 6 mm ৰডত কেতিয়াও স্লেব নহয়। এইটো আপোনাৰ আমাৰ ৰিচেণ্টলি আমাৰ CM ছাৰে এটা বুক লঞ্চ কৰিছে, ৱাৰ্ড বুক 1001 ৱাৰ্ড। এইটো 18টা ভাষাত আছে। কোনে কৰিব পাৰিছে? মইতো সারা ইণ্ডিয়াত এতিয়াও দেখা নাই এনেকুৱা ডিক্সনাৰী য'ত 18টা ভাষাত ডিক্সনাৰী ওলাইছে। हाग्रामाजों प्रमद बर'जों खुनु रुजुजाया जाहैबाय। माने BPF UPPL नि सालायनाया सरकार सालायनायजों खुनु रुजुजाया जाहैबाय। दा प्रमद बर' सारा बेसेबां खामानि मावदों, हाग्रामा सारा बेबायदि बोसोरबायाव मावनो हायाखै जाहैबाय। दा हाग्रामा सारा मा होनो BPF नि गभर्नमेन्ट समाव बेयो जाहैबाय माने कन्ट्रेक्टरफ्रासो हाग्रामा गभर्नमेन्टखौ सालायदोंमोन बा BPF गभर्नमेन्टआ सालायदोंमोन आरो BTC खौ। दा बै समाव कन्ट्रेक्टरफोरनि राज, कन्ट्रेक्टरफ्रा जलंगा लायै लायै BTC खौ सालायदोंमोन जाहैबाय। जलंगायाव सोनायल', खालि जलंगायाव सोनाय। ओमफ्राय BTC नि खामानिफ्रा गासिबो आउट अफ स्टेट थांनानैसो सहिलायनांगौ माबा खालामनांगौ। बे खुब दुर्भाग्यजनक होननानै बिथांमोना बुंदों आरोना। दा आं बुंनाय नङा बे बाथ्रा। खुलुमबाय बयनिसिमबो। नोंथांमोना आंनि चेनेलाव गोदान फैदोंबा अननानै आंनि चेनेलखौ साबस्क्राइब खालाम आरो आंनि चेनेलखौ लाइक शेयार कमेन्टबो खालामलांनो दाबाव आरोना। ओमफ्राय आंनि जायफोर नायगिरि जा एग्जिकिउटिभ मेम्बाराव दङ EMMCLफोर मोजाङै दं आसा खालामबाय। एकदम पलिटिकेल गरम गरम ना, पक'रा सावनाय बायदि एकदम थिफुखांनाय बायदि थिफुजोब्बाय बयबो। नायलांदो मिथिबाय मा मा होनदों। दा जायफोर BPF नि लिडारमोन, मस्ट डेन्जार लिडारफोर, दा बिसोरनो दिनै BPF नागार UPPL आव जयेन जागासिनो दङ। दा BPF नि सिंनि माखासे बाथ्राफोरा दिनै ओंखारबोगासिनो दं, बाहेरायाव फहराव फैगासिनो दङ। दा नोंथांमोना बेखौ सालिजारि खालामनानै नेक्स्ट इलेक्सनखौ नोंथांमोननि गोसोखौ थिग खालामनानै लाबानो जाबाय। नेक्स्ट इलेक्सनाव सोरनो बहरनो देरहानायाथ' UPPLआनो देरहाखागोन सियर 100%। माने मेजिक नाम्बारखौ मोनखागोनखा एकदम। दा नोंसोरबो सानलायदो गावबागाव मिथिबाय। নীতি এইটোতো একদম 100% সঁচা। যদি সি কৈ দিয়ে এইটো হ'ব তো এইটোৱে হ'ব, বেলেগ আৰু কোনো কুৱেশ্যন কৰাৰ আৰু মানুহে কোনো কুৱেশ্যনে কৰিব নোৱাৰে। আজি ছেকেণ্ড লিডাৰশ্বিপ কেতিয়াও ৰেডি হোৱা নাই তাত। এতিয়া স্বাৰ্থৰ কাৰণে ৰাজনীতি কৰা নাই, পইচাৰ কাৰণে ৰাজনীতি কৰা নাই। মই যেতিয়া 20 বছৰ BPF কৰিলোঁ, মই কিন্তু কেতিয়াও কণ্ট্ৰেক্টি বা কাম কৰাৰ কাৰণে কৰা নাই। মই সমাজ সেৱাৰ কাৰণেহে ৰাজনীতি কৰিছোঁ। মোৰ কাম হ'ল যে পাব্লিকে সব স্কিমবিলাক পাব লাগে, পাব্লিকৰ কাম হ'ব লাগে। তাতে পাব্লিকৰ কাম হোৱা নাই, তাতে অনলি কণ্ট্ৰেক্টৰ আৰু দালাল লবিৰে কাম হৈছে, বেলেগ মানুহৰ কাম হোৱা নাই। দেখা পাইছে। বহুত ডিফাৰেঞ্চ আছে, সৰু সৰু নহয়, বহুত বিগ ডিফাৰেঞ্চ। প্ৰমোদ বড়োৰ এটা ভিজন লৈ চলে। BPFত কোনো পাৰ্টিৰ বা চৰকাৰ চলোৱাত কোনো ভিজন নাছিল। তাতে এটাই ভিজন আছিল, কণ্ট্ৰেক্টৰবিলাকে নিজৰ এটা ঝোলা লৈ ফাইল লৈ ঘূৰি থাকিল অল টাইম। কণ্ট্ৰেক্টৰ লবিহে চৰকাৰটো চলাইছে 17 বছৰ, বেলেগ মানুহে চলোৱা নাই। কাৰণ ফাইলবিলাক চহী হ'বলৈ একটা বেলেগ ষ্টেটত যাব লাগে। এইটো আমাৰ কাৰণে বিৰাট লজ্জাজনক কথা যে BTRৰ ফাইল বা BTCৰ ফাইল, এই সময়ত BTCL এতিয়া BTR হ'ল, BTCৰ ফাইল আমাৰ গুৱাহাটীত নহয়, BTCত নহয়, ৱেষ্ট বেংগলত গৈ যদি চহী হয়, এইটো বিৰাট লাজৰ কথা। মানে কণ্ট্ৰেক্টৰবিলাকে ফাইল লৈ লৈ তাত দৌৰি থাকে, তাৰ পৰা ছিগনেচাৰ কৰাই আনে। এইটোতো ভাল নহয়, এইটো মান সন্মানৰ কথা। বড়ো জাতি সমাজৰ কাৰণে বা BTRৰ কাৰণে বিৰাট লজ্জাজনক কথা। আপোনাক কাৰেকশ্যন কৰি দিওঁ, 5 বছৰৰ 5 বছৰ হোৱা নাই। কাৰণ ষ্টাৰ্টিং 2 বছৰটো ক'ভিডতে গ'ল, এতিয়া আৰু 2 মাহ ইলেকশ্যনটো আগুৱাই গ'ল। তেওঁতে টোটেল 28 মাহ 30 মাহে চৰকাৰ চলালে। কাম হ'ব, ক'ভিডত কাম হ'বই নোৱাৰে। এই সময়তো মানে মানুহে ওলাব নোৱাৰেতো কাম কেনেকুৱা হ'ব। প্ৰমোদ বড়ো ছাৰে যিটো 2.5 বছৰত কৰিলে, 17 বছৰত হাগ্ৰামা BPF চৰকাৰে 10%ও কৰিব পৰা নাই। কোনো পাৰ্টিৰ কাৰণে ৰাস্তা সহজ নহয়। ফিল্ডত নামি পেলাই পাব্লিকক বুজাব লাগে, ফাইট কৰিব লাগে। আমাৰ ফাইটটো তেনেকুৱা নহয়। আমাৰ ফাইটটো হ'ল ডেভেলপমেণ্ট, পিচ এণ্ড আপোনাৰ বন্দুকৰ পৰা আঁতৰি থাকিব লাগে।
এইটো হ'ল আমাৰ প্ৰমোদ বড়ো ছাৰৰ ফাৰ্ষ্ট ষ্টেপ যে আমাৰ ইয়াত শান্তি থাকিব লাগে, ডেভেলপমেণ্টটো হ'ব লাগে। আজি আপুনি চাওক 4.5 বছৰ, মই চৰকাৰ 4.5 বছৰে ক'ম, 4.5 বছৰত আপুনি চাওক একটা গুলি চলা নাই, ক'তো কোনো ধৰণৰ অত্যাচাৰ হোৱা নাই, কোনো কমিউনেল ভাইলেঞ্চ হোৱা নাই। এইটো বহুত ডাঙৰ কথা। এই 4.5 বছৰত কোনো মানুহে ক'ব নোৱাৰে যে আমি কমিউনেল ভাইলেঞ্চত ভুগিছোঁ বা কোনোবাই গুলি দিছে বা কোনোবাই মানুহে এক্সটৰ্চন মানি বিচাৰিছে। আমাৰ কোনো BTC ৰাইজে আজি কোনো দোকানদাৰে এই 4.5 বছৰত কোনো মান্থলি চিষ্টেমত পইচা দিব লগা হোৱা নাই। কিন্তু মই এটা কথা ক'ম, যেনেকৈ এতিয়া চলি আছে, যেনেকৈ BPF-এ বুজাই আছে যে আমি আহিম, তেহঁতৰ এই এটা পাব্লিকক মিছগাইড কৰাৰ কথাটো, তেহঁতৰ কথা হ'ল যে আমি আহিম মানে ডেট মিনছ তেহঁতে যিটো 5 বছৰ চৰকাৰত থকা নাই, এই 5 বছৰটো তেহঁতে উচুল কৰিব বিচাৰিছে। 5 বছৰ যোৱাটো আৰু 5 বছৰ অহাটো, ডেট মিনছ জেনেৰেল পাব্লিকৰ ওপৰত টৰ্চাৰটো বাঢ়িব, মান্থলি চিষ্টেমটো ডাবল হ'ব। কিন্তু হাগ্ৰামা ফাৰ্ষ্ট কথা হ'ল আপুনি সুধিলে ৰাস্তা ঘাটৰ কথাটো। কি ৰাস্তা ঘাট বনাইছে মোতকৈ বেছি আপোনালোকে ক'ব নোৱাৰিব। আমাৰ কোকৰাঝাৰ টাউনৰ পৰা ষ্টাৰ্ট কৰি আপুনি ঠিক আছে কিছুমান চাবৱে গুলি বনাইছিল, কিন্তু এটা ৰাস্তাও 6 মাহৰ ওপৰত টিকা নাই। কিয়? কণ্ট্ৰেক্টৰবিলাকে যিবিলাকে কাম কৰিছে তেহঁতে কাম 40%হে কাম কৰিছে, 60% পইচাটো এনেই লৈ গৈছে। ছাপ্লাইটো তেনেকুৱা হৈছে, 1000 মালৰ অৰ্ডাৰ হৈছে, 300 মাল দিছে, 700 মালৰ পইচাটো খাই দিছে। কোনে খাইছে? এইটো চাব লাগে। তাৰপিছত ৰাস্তাৰ ড্ৰেইনেজ ছিষ্টেম যিমান হৈছে কোকৰাঝাৰ টাউনত হওক বেলেগ জেগাত, এটাও ড্ৰেইনেজ ছিষ্টেম ছিষ্টেমেটিকেলি হোৱা নাই। ওৱান ছাইড ৱাল হৈছে তো ওৱান ছাইডত ৱাল নাই। স্লেববিলাক যেনেকৈ পাৰিছে তেনেকুৱা 6 mm ৰড দি বনাই থৈছে। 6 mm ৰডত কেতিয়াও স্লেব নহয়। এইটো আপোনালোকেও বুজি পায় যে এটা স্লেব হ'বলৈ মিনিমাম 10 mm 12 mm ৰড থাকিব লাগে। তাত 6 mm ৰড দি বনাইছে, এইটোতো স্লেব নহয় না। আৰু ড্ৰেইন তেনেকুৱা নহয়, ড্ৰেইনত কোনো শ্লোপিং ছিষ্টেম নাই, কানেক্টিভিটি নাই। কেনেকৈ জল সোমাব? পানী সোমাবৰ কাৰণে ৰাস্তা থাকিব লাগে, তেহঁতে হ'লে কৰা নাই মেক্সিমাম ড্ৰেইনত। তেতিয়াহ'লে কেনেকৈ আপুনি ক'ব পাৰে তেহঁতে ৰাস্তা বনাইছিল, কিবা কৰিছিল? তেহঁতে পইচা লুটাৰ কাৰণে এইটো কৰিছিল। UPPL-ৰ এপ্ৰুভল আমি 26টা জনগোষ্ঠীৰ যিটো ভিজন ডকুমেণ্ট ওলালোঁ, আপুনি হোল ইণ্ডিয়াত ক'ব পাৰিব কোনোবা জেগাত আছে? 26টা জনগোষ্ঠীত এটা প্লেটফৰ্মত আনি আমি তেহঁতৰ ভিজন ডকুমেণ্ট ওলাইছোঁ। তেহঁতৰ কিছুমান এতিয়া SGC আমি 13 তাৰিখত দিছোঁ। তেহঁতৰ ডেভেলপমেণ্টৰ কাৰণে আমি চিন্তা কৰিছোঁ। তেহঁতৰ চবেই একটা কালচাৰেল আমি ভৱন বনাম বুলি ভাবি আছোঁ। এই কথাবিলাক চিন্তাটো 17 বছৰ চৰকাৰ চলাই কিয় কৰিব পৰা নাই? 17 বছৰত তেহঁতে 26টা জনগোষ্ঠী কাউণ্টে কৰিব পাৰি নাই, আছে না নাই? আজি আমাৰ ৰিচেণ্টলি আমাৰ CM ছাৰে এটা বুক লঞ্চ কৰিছে, ৱাৰ্ড বুক, 1001 ৱাৰ্ড। এইটো 18টা ভাষাত আছে। কোনে কৰিব পাৰিছে? মইতো সারা ইণ্ডিয়াত এতিয়াও দেখা নাই এনেকুৱা ডিক্সনাৰী য'ত 18টা ভাষাত ডিক্সনাৰী ওলাইছে। এটা ৱাৰ্ড 1001 ৱাৰ্ড আমি তাত পঢ়িব পাৰিম। বড়ো ভাষাত কি আছে, অসমীয়াত কি আছে, ইংলিছত কি আছে, আদিবাসীত কি আছে, এইবিলাকতো কোনো ভাবাই নাই। এই ভিজনটো প্ৰমোদ বড়ো ছাৰৰ আছে। এই ভিজনটো কেতিয়াও হাগ্ৰামা বহিৰাৰী চিন্তাও কৰিব নোৱাৰে। দিব নেকি? কোনো পাৰ্টিক বাধা দিব নোৱাৰে। কাৰণ কথা হ'ল সব পাৰ্টি নিজে নিজে অকলে খেলিব। যোৱা ইলেকশ্যনতো বিজেপি অকলে খেলিছে, UPPL অকলে খেলিছে, BPF অকলে খেলিছে। এইবাৰো ছেম প্ৰচেছে চলি আছে। বিজেপি অকলে খেলিব, UPPL অকলে খেলিব, BPF খেলিব। এইবাৰতো শুনি আছোঁ কংগ্ৰেছে বহুতকেইটা ছিট খেলিব। কিমানখিনি জিতে ক'ব নোৱাৰোঁ, কিন্তু কংগ্ৰেছততো কোনো অস্তিত্বটো নাই আমাৰ BTR অঞ্চলত। কিন্তু 3টা পাৰ্টিৰ ভিতৰত যুঁজ হ'ব। এতিয়া পাব্লিকে ডিচাইড কৰিব যে কাক কিমান ছিট দিব। এইটো কোনো পাৰ্টিয়ে ক'ব নোৱাৰে মই ইমান ছিট পাম। এইটো যদি কোনোবা পাৰ্টি কয় যে মই 30টা পাম, 25টা পাম, যেনেকৈ মই শুনি আছে কোনোবাই কৈ আছে মই 25টা ছিট পামেই, মই চৰকাৰ বনাম, কেতিয়াও হ'ব নোৱাৰে। এতিয়া পাব্লিকে ৰাইজে ডিচাইড কৰিব, কাৰণ ৰাইজে ৰাজা। এতিয়া মই যদি নিজকে ৰাজা কৰি দিওঁ তেতিয়াহ'লে কেতিয়াও আমি ৰিজাল্ট ওলাব নোৱাৰিম। আমি যেতিয়ালৈকে ৰাইজৰ ওচৰত নাযাম, ৰাইজৰ ওচৰত আমি কাম কৰি যাম, কণ্টিনিউ ডেভেলপমেণ্ট কৰি যাম, ৰাইজে তাকে ভোট দিব। ৰাইজেতো এই লেকচাৰ মানৰ মানুহক ভোট নিদিব না। আপুনি মোৰ নিৰ্বাচন খেলাৰ কোনো ইচ্ছা নাই। কাৰণ নিৰ্বাচন খেলিব গ'লে আপোনাৰ যিমান নিজৰ যিটো কাষ্ট, তাৰ এটা ভোট পাৰ্চেণ্টেজ থাকিব লাগিব। আমি BTRত কোনো ছিটতে আমাৰ মেজৰিটি নাই। আমি খেলিব গ'লে যি ছিটত যাম বেলেগ কাষ্টৰহে মেজৰিটি আছে। প্লাছ মোৰ কেতিয়াও ইচ্ছা হোৱা নাই যে মই ইলেকশ্যন খেলিম। ইলেকশ্যন খেলাৰ মোৰ এটাই কাম যে মই পাব্লিকৰ ডেভেলপমেণ্ট কৰিব বিচাৰোঁ, ৰাইজৰ ডেভেলপমেণ্ট কৰিব বিচাৰোঁ, ৰাইজৰ কামবিলাক হ'ব লাগে। মোৰ এটাই এম।
ৰাইজৰ কামটো হ'ব লাগে। যি পাৰ্টীয়ে ৰাইজৰ কাম কৰিব মই তাক ছাপোৰ্ট কৰি যাওঁ। কিন্তু এতিয়া মই যিটো চালোঁ লাষ্ট 6-8 মাহত যিটো UPPL চৰকাৰে কাম কৰি আছে বা এলেন চৰকাৰে, এইটো মানে 17 বছৰত মই দেখা নাই। প্ৰেজেণ্টত বহুত কাম হৈ আছে, বহুত ডেভেলপমেণ্ট ৱৰ্ক হৈ আছে। আমাৰ প্ৰমোদ বড়ো ছাৰে বহুত আঁচনি দিছে। আপোনাৰ আলাৰী চিৰাং এটা আঁচনি দিছে, সেইটো প্ৰত্যেকটা ধৰ্মৰ স্থানৰ কাৰণে 2 লাখ কৰি দিছে। প্লাছ এটা মাইনাও বিথাংগী আছে যেটা উমেন্সৰ কাৰণে আছে। এইটো এইবিলাক চিন্তাধাৰণা কেতিয়াও যোৱা চৰকাৰে কৰিব পৰা নাই। এইটো আমাৰ প্ৰমোদ বড়ো ছাৰে কৰিছে। এই আৰু বহুত ডেভেলপমেণ্ট ৱৰ্ক কৰিছে, স্কিল ডেভেলপমেণ্ট কৰিছে। এগ্ৰিকালচাৰত আমাৰ প্ৰমোদ বড়ো ছাৰ যিবিলাক কাম কৰিছে সেইটো 17 বছৰ কাৰণে লাষ্ট 50 বছৰতো হোৱা নাই। কেৱল আপোনাৰ যি কথাটো ইয়াত আপোনালোকে হয়তো জানে না নাজানে, কাম্পা বৰগোহাঁই আৰু চন্দন ব্ৰহ্ম এই দুইজন হ'ল BTC একৰ্ডৰ মাষ্টাৰ মাইণ্ড। তেওঁতে নাথাকিলে কেতিয়াও হাগ্ৰামা মহিলাৰী একৰ্ডটো কৰাৰ ক্ষমতাই নাছিল। এই দুইজন মানুহৰ কাৰণে এই BTC একৰ্ডটো হৈছিল 2003-ত। কাৰণ তেওঁতে টোটাল ড্ৰাফ্ট কৰা, তেওঁতে চব ৰেডি কৰা। তাৰপিছতো হাগ্ৰামা মহিলাৰীয়ে কেতিয়াও নিজৰ ছেকেণ্ড লিডাৰশ্বিপ ৰেডি কৰিব বিচৰা নাই। এইকাৰণে তেওঁতে তাৰ গেপটো হ'ল 1 and 100 অল আৰ হাগ্ৰামা মহিলাৰী। দেন ষ্টাৰ্ট লিডাৰশ্বিপ 101। তেতিয়াহ'লে ছেকেণ্ড লিডাৰশ্বিপ যেতিয়ালৈকে কোনো পাৰ্টি ৰেডি নকৰে তেতিয়াহ'লে এই পাৰ্টিৰ অস্তিত্ব বেছি দিন নাথাকে। এতিয়া চন্দন ব্ৰহ্ম ছাৰ হওক, কাম্পা ছাৰ হওক, পাৰ্টি এৰাৰ কাৰণ কি, হাগ্ৰামা মহিলাই কণ্টিনিউ তেওঁক ইগন'ৰ কৰি আছে। আজি চাওক যেতিয়া MP ইলেকশ্যন হ'ল, আপোনালোকে জানে নাই MP ইলেকশ্যনৰ লাষ্ট পাৰ্ট যিটো মানে আমাৰ কেম্পেইনিঙৰ, এই সময়ত হাগ্ৰামা মহিলাৰী টোটাল কেম্পেইনিং ষ্টপ কৰি দিলে কিয়? এই কুৱেশ্যনটো আজিলৈকে কিয় সোধা নাই? তাৰমানে নিজে চাওক, আপুনি ৰেকৰ্ডবিলাক ওলাই চাওক। ইলেকশ্যনৰ 5 দিন আগত টোটাল কেম্পেইনিং বন্ধ কৰি দিলে, ডাঙৰ 10টা মিটিং কেঞ্চেল কৰিলে কিয়? এই কুৱেশ্যনটো আজিলৈকে কিয় সোধা নাই? যেতিয়া ৰিজাল্টটো ওলালে কাম্পা বৰগোহাঁই 50,000 ভোটত আলিল হা, তেতিয়া এই কুৱেশ্যনটো ওলাব লাগিছিল যে হাগ্ৰামা মহিলাৰীয়ে BPF-এ 5 দিন আগত কিয় কেম্পেইনিং বন্ধ কৰিলে, ডাঙৰ মিটিং কিয় কেঞ্চেল কৰিলে? এইটোতো কোনো সোধা নাই। মই কোনো মিডিয়াই সোধা নাই যে পাইছোঁ যে হাগ্ৰামা মহিলাৰী কেম্পেইনিং কৰা নাই। এইটো খালি ওলাই আছে BPF-এ ফাইট কৰি আছে। যদি বছে ফিল্ডত নাই, পাৰ্টি কেনেকৈ ফাইট কৰিব? হাগ্ৰামা মহিলাৰীয়ে মনে মনে ভয় কৰিছিল। না, এইটোতো প্ৰত্যেকটা পাৰ্টিতে থাকে। এটা লিডাৰ কিমান বছৰ থাকিব? 15 বছৰ, 20 বছৰ। তাৰ ওপৰততো আৰু সি কাম কৰিব নোৱাৰে। নেক্সট লিডাৰশ্বিপটো আহিব লাগে, কিন্তু BPF পাৰ্টিয়ে নেক্সট লিডাৰশ্বিপটো ৰেডি কৰা নাই। আজিলৈকেতো আমি দেখা ছেকেণ্ড লিডাৰশ্বিপ ৰেডি হ'ব। যদি মইহে ৰজা হৈ যাওঁ, ৰাইজে ৰজাৰ জেগাত মইহে ৰজা হৈ যাওঁ, তেতিয়াহ'লে ছেকেণ্ড লিডাৰশ্বিপ কেতিয়াও নোলায়। মোৰ ল'ৰাহে হ'ব, মোৰ ৱাইফে হ'ব, এইটোৱে চলি থাকিব। কিন্তু আজি যেনেকুৱা চন্দন ব্ৰহ্ম আৰু কাম্পা বৰগোহাঁই আছিলে, তেনেকুৱা লিডাৰশ্বিপ BTC তেতিয়াও নাই, কোনেও নাই। তেওঁতে যিটো মাষ্টাৰ মাইণ্ড হৈ BTC একৰ্ডটো কৰিলে বিজেপিৰ লগত, আদৱানী মানে লালকৃষ্ণ আদৱানী এই সময়ত হোম মিনিষ্টাৰ আছিলে, যিমান ছাপৰ্ট কৰিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টে এই একৰ্ডটো কৰাৰ কাৰণে, এই ক্ষমতাটো কেতিয়াও হাগ্ৰামা মহিলাৰীৰ নাছিল। এইটো অনলি চন্দন ব্ৰহ্ম এণ্ড কাম্পা বৰগোহাঁই। জিৰ' বাবে যি মানুহবিলাকে আন্দোলনৰ পৰা তাৰ লগত থকা, তাৰপিছত BTC একৰ্ড কৰি 17 বছৰ চৰকাৰ চলোৱালৈকে তেওঁতে একলগত থাকিল। চন্দন ব্ৰহ্ম ছাৰ 3বাৰ